প্ৰথমতে মন কৰক ই বাঁহৰ দলংখনত বিপদজনকভাৱে সকলোৱে অহা যোৱা কৰিছে দলংখনেৰে। দুখন গাঁৱৰ ৰাইজৰ লগতে বিদ্যালয়ৰ কণ কণ শিশুসকলেও দিনত দুবাৰকৈ বিপদজনকভাৱে পাৰ হ'ব লগা হয় এই দলংখনেৰে। ৰূপহীহাটৰ নাঙলধোৱাৰ পৰা জৰথনি যোৱা সোণাই নদীৰ ওপৰত এইখন বাঁহৰ দলং। বহু বছৰ ধৰি এই দলংখনৰ বাবে জীয়াতু ভুগিছে দুখন গাঁৱৰ ৰাইজে। অসম চৰকাৰে যাতে অতি সোনকালে এই দলংখন পকী কৰি দিয়ে তাৰ বাবে আবেদন জনায় ৰাইজে। ইতিমধ্যে আমি ইয়াত যি ঠাইত ৰখি আছো এই ঠাইডোখৰ হ'ল জৰতনি আৰু আপোনাৰ আমাৰ পিছফালে নদী এখন দেখা পাইছে। নদীৰ সিপাৰে হ'ল আপোনাৰ নাঙলদোৱা। আৰু এই নাঙলদোৱা আৰু জৰতনি যি সংযোগী ইয়াত এখন দলং আছিলে, কাঠৰ দলং আছিলে। আজি যুগ যুগ ধৰি সেই দলংখনেৰে মানুহ অহা যোৱা কৰিছিলে। আজি প্ৰায় ৮-১০ বছৰ ধৰি এই দলংখন ভাঙি যোৱাৰ ফলত মানুহে আপোনাৰ বাঁহেৰে সাঁকো বনাই বা বাঁহেৰে দলং বনাই তেওঁলোকে যাতায়াতৰ ব্যৱস্থা কৰিব লগা হৈছে। যিহেতু ৰাতিপুৱালে দেখা যায় যে ইয়াৰ পৰা প্ৰায় শ ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাৰে অহা যোৱা কৰে বা এই দলঙেৰে অহা যোৱা কৰে। বিভিন্ন ধৰণৰ বেপাৰীসকলে এই ৰাস্তাৰে অহা যোৱা কৰে। কোনোবা এজন মানুহ বাইক লৈ আহিলে অসুবিধা হয়, এটা এম্বুলেঞ্চৰ অসুবিধা হয়। আজি ইতিমধ্যে ইয়াতেই মানুহ এজন আপোনাৰ ঢুকাইছে, কিবা এটা সংঘৰ্ষত মানুহ এজন ঢুকাইছিলে, কিন্তু তাৰ কাৰণে এম্বুলেঞ্চ আনিব লগা হৈছে বহুত ঠাই ঘূৰি পেলাই, কিন্তু এইফালে এম্বুলেঞ্চ এটা নাহে। গতিকে ইয়াত এখন দলং হলে ইয়াৰ যি ৩-৪খন গাঁও আছে ৩-৪খন গাঁৱৰ ৰাইজ নিশ্চয় উপকৃত হ'ব। গতিকে আমি চৰকাৰক আহ্বান জনাম যাতে অতি শীঘ্ৰে সোণাই নদীৰ ওপৰত আপোনাৰ ইয়াতে এই জৰতনি আৰু যি নাঙলদোৱা ইয়াৰ মাজত যি সংযোগী যি কাঠৰ দলং আছিলে পূৰ্বতে, সেই ঠাইখিনিত যাতে এখন পকী দলঙৰ এখন ব্যৱস্থা কৰি দিয়ে আৰু এই মানুহখিনি যাতে চলাৰ কাৰণে এখন ভাল সুচল ব্যৱস্থা এখন যাতে কৰি দিয়ে। আমার প্রথম নম্বরের ছাত্র ছাত্রীর স্কুল কলেজের বহুত অসুবিধা। আজিৰ পৰা আমাৰ জন্মৰ পৰা আজিলৈকে পকা দলং পোৱা নাই। গতিকে চৰকাৰে আমাৰ এই দলংখনৰ সুবিধা কাৰণে যাতে সুবিধা দিয়ে, ছাত্ৰ ছাত্ৰী সুযোগ্য যাতে শিক্ষা লাভ কৰিব পাৰে। আৰু কিবা বেমাৰ আজাৰ হ'লে যে আমি এম্বুলেন্সৰ এটা সহায় এই দলং যাতায়াতৰ কাৰণে আমি নাপাওঁ। গতিকে আজি এটা কেচকালত এজন মানুহ মৃত্যু হৈছে, আমাৰে পৰিয়ালৰ হয়। তেখেতক যে এম্বুলেন্স দিয়ে সেইখিনি সহায় কৰিব নোৱাৰাত আজি সেই মানুহটো মৃত্যুদণ্ড হৈ গ'ল। গতিকে এই দলংখনৰ লাগে অতি জৰুৰী। আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ এই দলংখন যাতে সুবিধা দিয়ে।